জোৱান কুশল কলিতাক মৃত্যুৰ মুখলৈ ঠেলি দি ভিডিঅ' কৰাত ব্যস্ত এছপি ডিএছপি। তেওঁ উচিত তদন্ত দিয়ে যেন ডিএছপি এছপি জনৰ ওপৰত একশ্যন লৈ যেন তাহাঁতে কিয় ভিডিঅ' কৰি আছিলে, মোৰ স্বামীক মৃত্যু মুখত ঠেলি দি হেন তেওঁক তাহাঁতে কিয় ৰং চাই আছিলে, এটা উচিত তদন্ত লাগে। এগৰাকী সতীৰ্থ আৰক্ষী জোৱানকে ৰক্ষা কৰিব নোৱাৰিলে জনতাৰ সুৰক্ষা দিব কেনেকৈ অসম আৰক্ষীয়ে? এছপি ডিএছপিৰ চখ পূৰণ কৰিবলৈ গৈ মৃত্যু হ'ল নেকি আৰক্ষী জোৱান কুশল কলিতাৰ? উল্লেখযোগ্য যে দেওবাৰে দক্ষিণ শালমৰাত কৰ্তব্যৰত অৱস্থাত নাৱৰ পৰা পিছলি এছপিৰ দেহৰক্ষী কুশল কলিতাৰ ব্ৰহ্মপুত্ৰত সলিল সমাধি ঘটিল। পিঠিত বন্দুক বাৰুদৰ গধুৰ বোজা। জোৱানজনে প্ৰাণপণে বাচিবৰ বাবে চেষ্টা কৰিছিল। কোনোবাই এটা লাইফ জেকেট দলিয়াই দিছিল, কিন্তু কুশলে সেইটো ঢুকি নাপালে। সেই কথা ভাইৰেল হোৱা ভিডিঅ'টোত ইতিমধ্যে স্পষ্ট হৈ পৰিছে। ভিডিঅ'টোত স্পষ্টকৈ দেখা যায় এছপি ডিএছপি সহ বহুতো মানুহ আছে, দুখনকৈ নাও আছে, সতীৰ্থ আছে, কিন্তু কোনোৱে কুশলক বচাবলৈ পানীত জাপ মৰাটো বাদেই হাত এখনো মেলি নিদিলে। অকণমান সহায়ৰ হাত পোৱাহেঁতেন কুশলে থাকিলহেঁতেন কুশল, কিন্তু এছপি ডিএছপি আৰু উপস্থিত লোকৰ সাহস আৰু মানৱতাৰ অভাৱতে কুশলে এই পৃথিৱী এৰি সকলোকে কন্দুৱাই গুচি গ'ল অজান দেশলৈ। বিহুত ছুটি লৈ ঘৰলৈ অহাৰ কথা আছিল কুশলৰ, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। কুশলে বিহুত ঘৰলৈ আহিব নোৱাৰিলে। কাহানিও আৰু উভতি নহা বাটেৰে গুচি গ'লগৈ কুশল। ১.৫ বছৰীয়া সন্তান, পত্নী আৰু পৰিয়ালৰ লোকক মাত দিবলৈ কুশল আজি তেওঁলোকৰ কাষত নাই। মোৰ স্বামী আছিলে উপাৰ্জন কৰি, চাৰিটা ভাই তাহাঁতৰ এওঁৱে যে কৰ্ম কৰিছিলে, আৰু মোৰ এটা সৰু ল'ৰা আছে ১.৫ বছৰীয়া বাচ্চাটো, ১.৫ বছৰীয়া বাচ্চা এটা। মই এই কম বয়সতে দেউতাক হাৰা হৈ গ'ল। মোৰ শহুৰ হ'ল ৩ বছৰ আজি হ'ল। তেখেতে চলাইছিলে, তেখেতে চলাই আছে। আগতে দেউতা চলাইছিল, এও চলাইছিল। মুখ্যমন্ত্ৰীক এইটোৱে অনুৰোধ কৰিছোঁ, তেওঁ উচিত তদন্ত দিয়ে যেন ডিএছপি এছপি জনৰ ওপৰত একশ্যন লৈ যেন তাহাঁতে কিয় ভিডিঅ' কৰি আছিলে, মোৰ স্বামীক মৃত্যু মুখত ঠেলি দি হেন তেওঁক তাহাঁতে কিয় ৰং চাই আছিলে, এটা উচিত তদন্ত লাগে, ন্যায় দিয়ক। কুশল নাৱৰ পৰা পৰি গৈছিলে, নিশ্চয় বেছি দূৰলৈকে যোৱা নাৱৰ ওচৰতে পৰিছিলে, লগে লগে তাক বচাৰ ব্যৱস্থা ধৰি লৈ সেইখন যন্ত্ৰচালিত তলত কিছু দূৰলৈকে আগবাঢ়ি গৈছিল। ৪.৫ মিনিট সময়ৰ ভিতৰত মানুহ এগৰাকী উদ্ধাৰ কৰাটো একেবাৰে টান কথা নহয়, কাৰণ তেওঁলোকৰ মানুহ বচাব পৰা যিকোনো সামগ্ৰী থাকিব লাগে সেইবোৰ তেওঁলোকৰ লগত নাছিলে। এগৰাকী আৰক্ষী অধীক্ষকে যেতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত তেওঁ পাৰ হ'ব বিচাৰিছিল, তেতিয়া তেওঁৰ লগত থাকিব লগা যিখিনি মানুহৰ জীৱনৰ নিৰাপত্তা দিব পৰা সামগ্ৰী থাকিব, সেইবোৰ একো নোলোৱাকৈ যোৱাটো তেওঁৰ কাৰণে কিমান নেগলিজেঞ্চ হৈছে সেইটো কথা ৰাইজে গম পাইছে। গতিকে আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সঞ্চালক প্ৰধানক আমি আহ্বান জনাইছোঁ যে কুশল কলিতাৰ যিটো মৃত্যু হ'লে মৃত্যুটো আমি সহজভাৱে ল'ব পৰা নাই। আমি এনেকৈও ভাবিবলৈ বাধ্য হৈছোঁ যে নিশ্চয় আৰক্ষী অধীক্ষকগৰাকী উপ আৰক্ষী অধীক্ষকগৰাকীয়ে কুশলক লৈ গৈ পেলাই বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত পৰি যোৱাৰ পিছত তাৰ মৃত্যুটো তেওঁলোকে কামনা কৰিছিল। গতিকে এই মৃত্যু সহজলভ্য হোৱা নাই। গতিকে আপোনালোকৰ জৰিয়তে আমি অসমবাসী ৰাইজৰ জৰিয়তে আজি আহ্বান জনাইছোঁ যে যিগৰাকী আৰক্ষী অধীক্ষকৰ উপস্থিতিত, যিগৰাকী উপ আৰক্ষী অধীক্ষকৰ উপস্থিতিত এগৰাকী জোৱানৰ মৃত্যু হ'ল, তেওঁলোকে তাক বচাবৰ কাৰণে চেষ্টা নকৰিলে, গতিকে তেওঁলোকৰ ওপৰত তদন্ত হ'ব লাগে। সোমবাৰে দিনৰ ১২ বজাত নিথৰ কুশল কলিতাৰ মৃতদেহ গোৱালপাৰা জিলাৰ মৰ্ণস্থিত বাসগৃহত উপস্থিত হোৱাৰ লগে লগে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।
চৌদিশে কান্দোনৰ ৰোল 4জনীয়া ভাই ককাই পত্নী আৰু 1.5 বছৰীয়া সন্তানৰ গৰাকী কুশল কলিতাৰ বিয়োগত দিশহাৰা হৈ পৰিল এটা পৰিয়ালটোৰ একমাত্ৰ চালিকা শক্তি আছিল কুশল কিন্তু কুশলৰ মৃত্যুক সহজভাৱে কোনেও ল'ব পৰা নাই অৱশ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আইজিপি পৰ্যায়ৰ এক তদন্ত ঘোষণা কৰিছে যদিও তদন্তৰ ফলাফল কিমান সুখজনক বা হতাশজনক হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ভিডিঅ' এডিটৰ প্ৰসিদ্ধৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও